হাজৰ ৰামদিয়া বঙালতোলাৰ সাৰ্বজনীন শ্ৰী শ্ৰী শনি মন্দিৰত পূজা। আজিৰে পৰা হাজৰ ৰামদিয়াৰ সাৰ্বজনীন শ্ৰী শ্ৰী শনি মন্দিৰত তিনিদিনীয়াকৈ শনি পূজাৰ আয়োজন। ৰামদিয়াৰ বঙালতোলা সাৰ্বজনীন শ্ৰী শ্ৰী শনি মন্দিৰত শনি পূজাৰ আয়োজন। আজি বিজেপিৰ অসম অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি তথা গীত হস্পিটেলৰ পৰিচালন সঞ্চালক ডক্টৰ বেদব্ৰত পাঠকে অসম চৰকাৰৰ অনুদানেৰে নৱনিৰ্মিত সাৰ্বজনীন শ্ৰী শ্ৰী শনি মন্দিৰ উদ্বোধন কৰি ৰাইজৰ মংগল কামনা কৰে। অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত ৩ লাখ টকাৰ অনুদানৰ জৰিয়তে সাৰ্বজনীন শ্ৰী শ্ৰী শনি মন্দিৰ নিৰ্মাণ কৰি উলিয়াই ধৰ্মীয় ৰীতি নীতিৰ জৰিয়তে ফিটা কাটি নৱনিৰ্মিত সাৰ্বজনীন শ্ৰী শ্ৰী শনি মন্দিৰ উদ্বোধন কৰি ডাক্তৰ বেদব্ৰত পাঠকে কয়, ধৰ্মই মানুহৰ মাজত থকা অসূয়া ভাৱ দূৰ কৰে বুলি উল্লেখ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন, গছ পুলি ৰোপণ কৰা হয়। সাৰ্বজনীন শ্ৰী শ্ৰী শনি মন্দিৰ উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। ৰামদিয়া আমাৰ বঙালতোলা ৰাইজে বহুতো কষ্ট কৰি মন্দিৰটো উন্নতিকৰণৰ কাৰণে কাম কৰি আহিছে। আজি উদ্যোগপতিয়ে মাতিছিলে এই শনি মন্দিৰৰ প্ৰাংগণত সকলো যাতে বিঘিনি আমাৰ নাইকিয়া হৈ পেলাই এটা সুস্থ সমাজ গঢ়ি উঠে, তাৰ কাৰণে মই ইয়াৰ পৰা চবলৈকে শুভেচ্ছা দিছো, অভিনন্দন জনাইছো আৰু সকলো ফালে যাতে অসমখন ভাল দিশত যায় তাৰে শুভেচ্ছা আশা কৰি পেলাই এই শিশু দিৱসত এটা বাৰ্তা আমি কঢ়িয়াই আনিব খুজিছো আৰু এটা আধ্যাত্মিক পৰিৱেশ এটা হৈছে। সকলো ভক্তপ্ৰাণ ৰাইজ ইয়াতে গোট খাইছে, গতিকে এখন ভাল সুস্থ সমাজ হ'ব বুলি আমি আশা কৰি আজি শনি মন্দিৰৰ উদ্বোধন হৈছে। আমাৰ একচুৱেলি ৰামদিয়া বঙালতোলা আমাৰ এই হাজো অঞ্চলত এখন একচুৱেলি ভক্তপ্ৰাণ ৰাইজৰ সদায় সমাগম থাকে। আমি সদায় আধ্যাত্মিক দিশেৰে আগবাঢ়ো। ৰাতিপুৱাই পূজা অৰ্চনা কৰি আমি যেনে ঘৰৰ পৰা ওলাই আহো, গতিকে সদায় এটা আধ্যাত্মিক পৰিৱেশ থাকেই। গতিকে এই আমাৰ ভক্তপ্ৰাণ ৰাইজ ইয়াতে গোট খাই পেলাই শনি মন্দিৰৰ প্ৰাংগণত আমি সেইটোৱে আশা কৰিছো, এই শিশু দিৱসৰ দিনাখন যেনেকে শিশুসকলে যেনেকে এটা সুস্থ ভাল সমাজ এটা আমি দিব পাৰো তেওঁলোকক, আজি আমি ভক্তপ্ৰাণ ৰাইজেও এটা ভাল আধ্যাত্মিক পৰিৱেশেৰে আমি যাতে সমাজখন গঢ়ি দিব পাৰো, সেই এটা বাৰ্তা আমি কঢ়িয়াই দিবৰ কাৰণে আমি আশা কৰিছো। শনি বাবাৰ শ্ৰীচৰণ ৰখি পেলাই আমি এইখিনিয়ে আশা কৰিছো, যিখিনি আমাৰ বাধা বিঘিনি আছে সেইখিনি দূৰ হ'ব লাগে আৰু আমাৰ কাৰণে সদায় যাতে এটা মংগলে যদি আমি আগবাঢ়িব পাৰো তাৰে এটা আশা কৰিছো। নমস্কাৰ। পোনপ্ৰথমে আমি আপোনাৰ লগতে আমি আপোনাৰ চেনেলৰ কৰ্তৃপক্ষ তথা সকলো অসমবাসীলৈ আমি আমাৰ উচ্চমন্দিৰ ভূমিৰ তৰফৰ পৰা আমি শনি পূজাৰ সাদৰ শুভেচ্ছা জনাইছো, সম্ভাষণ জনাইছো। আমি বিগত বছৰৰ দৰে এইবেলিও ৬ষ্ঠ বাৰ্ষিক শ্ৰী শ্ৰী শনি পূজা ভাগি উদযাপন কৰিবলৈ প্ৰয়াস কৰিছো আৰু ইয়াৰ পূজাৰ সংগতি ৰাখি আমি নৱনিৰ্মিত আমাৰ শনি মন্দিৰ ভাগি আজি উদ্বোধন কৰা হ'ল। আজি উদ্বোধন কৰিলে আমাৰ গেট হস্পিটেলৰ পৰিচালক সঞ্চালক মাননীয় বেদব্ৰত পাঠকদেৱে। তেখেত আচলতে আমাৰ বঙালতোলাই নহয়, ৰামদিয়াৰ সুসন্তান। তেখেতক লৈ আমি বহুত গৌৰৱ অনুভৱ কৰোঁ। আজি তেখেতক আমি নথৈ আনন্দিত হৈছোঁ। আমি এই মন্দিৰ ভাগ নিৰ্মাণৰ ক্ষেত্ৰত আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আমি অসম চৰকাৰৰ ৩ লাখ টকা যি অনুদান আগবঢ়াইছে সেই ৩ লাখ টকাৰ আমি লগতে আমাৰ যি শুভাকাংক্ষী ভক্তপ্ৰাণ ৰাইজেও ইয়াত আমাক সহযোগ কৰিছে আৰু এইবিলাক সকলোৰে সহযোগত আজি আমাৰ এই মন্দিৰটো আজি আমাৰ তৈয়াৰ হৈ উঠিছে বা মন্দিৰটো গঠন হৈছে। এই ক্ষেত্ৰত আমি সদৌতুলিকে আমি পুনৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহাকালি যি আমাৰ শনি পূজা ভাগ আছে, শনি পূজাৰ বিস্তৃত যি কাৰ্যসূচী আছে, আমাৰ দুপৰীয়া সিদ্ধভোগ আছে, আবেলি সন্ধিয়ালৈকে আমাৰ মাইৰাণৰ পৰিৱেশন আছে। মানে আটাইবোৰ কাৰ্যসূচীতে আমি আপোনালোক আটাইৰে সমূহ অসমবাসীৰ লগতে আমাৰ ৰামদিয়াবাসী অঞ্চল সকলোকে আমি সহযোগিতা বিনম্ৰতাৰে কামনা কৰিছোঁ। আমি আগতো যোৱা বৰ্ষসমূহলৈ লক্ষ্য ৰাখি আমি ক'ব পাৰোঁ যে প্ৰায় ২,০০০ মানুহ ইয়াতে ভক্তপ্ৰাণ সমবেত হোৱাৰ আমি আশংকা বা আমি আশা প্ৰকাশ কৰিছোঁ। আমি সদৌতিৰে সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰি আমি আজি অনুষ্ঠান দিয়া সামৰি মাৰিছোঁ। ধন্যবাদ।